তেওঁলোকে নিৰ্বাচনৰ আগত যিবিলাক কথা কয় অধ্যক্ষ ডাঙৰীয়া যে আমাক বিজেপি দলক যে ব্ৰহ্মপুত্ৰত পেলাই দিব অসমৰ জনসাধাৰণে এই অখিল গগৈ ডাঙৰীয়াই যিবিলাক কথা কৈছিলে ব্ৰহ্মপুত্ৰত নেপেলাই অসমৰ জনসাধাৰণে অসমৰ জনস্বাৰ্থ কাম কৰাৰ কাৰণে আজি আমাক দিছপুৰত পেলালে অধ্যক্ষ ডাঙৰীয়া লাজ পাব নালাগে অখিল গগৈ ক'বলগীয়া আছে লাজ পাব নালাগে আমাক দিছপুৰত পেলালে তেওঁ ব্ৰহ্মপুত্ৰত জাপ মাৰি দিয়াটো উচিত আছিল আচলতে অসমৰ জনসাধাৰণে যে দিছপুৰত আমাক পেলালে আমাক কিন্তু ব্ৰহ্মপুত্ৰত নেপেলালে এইকাৰণে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰখনে অসমৰ জনসাধাৰণৰ স্বাৰ্থত কাম কৰাৰ কাৰণে চিলঞ্জীয়া মানুহৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ কাৰণে আমাক দিছপুৰত পেলাইছে চৰকাৰ হৈছে ধৈৰ্য ধৰক কাম কাজ কৰি থাকক আৰু পিছত কোনে কাক পেলাই ক'ত দেখা যাব চাৰিদুৱাৰ কটন মিল 4,000 মান শ্ৰমিকে তাত কাম পাইছিল কৰ্মচাৰীয়ে কাম পাইছিল কংগ্ৰেছ চৰকাৰ দিনে 3-4 চনত সম্পূৰ্ণ বন্ধ হৈ গ'ল সেই ইণ্ডাষ্ট্ৰী লোহা লস্কৰ বেছি শেষ হ'ল কুচুমতলত আছিল এটা চেনি মিল সেই কংগ্ৰেছ চৰকাৰ দিনতে সেইটো বন্ধ হৈ গৈ লোহা লস্কৰ বেছিও শেষ হৈ গ'ল গতিকে এই যে আমাৰ ইণ্ডাষ্ট্ৰী উদ্যোগীকৰণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আৰু মুখ্যমন্ত্ৰীৰ সবল নেতৃত্বৰ কাৰণে যি উদ্যোগীকৰণ হ'বলৈ গৈছে যে নিবনুৱাসকল সংস্থাপিত হোৱাৰ যিয়ে আশাৰ দিগন্ত নামি আহিছে এই ক্ষেত্ৰত মই এনে ধৰণৰ বিৰোধ নকৰিবলৈ তেখেতসকলক আহ্বান জনাইছোঁ আৰু লগতে কৈছোঁ যে গৰুখুটি কৃষি প্ৰকল্প বহু ইয়াত সমালোচনা বহু আক্ৰমণ হ'ল শ্বহীদৰ 83 চনৰ শ্বহীদৰ কেঁচা তেজ পৰি থকা গৰুখুটি কৃষি প্ৰকল্প আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া দায়িত্ব লৈ 21 চনত ঐতিহ্যমণ্ডিত ধলপুৰ মন্দিৰলৈ গৈছিল তাত দেখি পেলাই ৰাইজৰ অভিযোগৰ ভিত্তিত যেতিয়া তাত এটা প্ৰকল্প কৰিবলৈ ল'লে আৰু মোক তাত সেই সমিতিৰ অধ্যক্ষ হিচাপে দায়িত্ব দি আমি কাম কৰিছিলোঁ আজি আপুনি শুনি সুখী হ'ব যে 300ৰ ওপৰ ল'ৰা ছোৱালী থলুৱা ল'ৰা ছোৱালী খিলঞ্জীয়া ল'ৰা ছোৱালী তাত কৃষি কৰ্মৰ জৰিয়তে আজি তেওঁলোকে চৰকাৰী চাকৰি বিচৰা নাই তেওঁলোকে কোম্পানীত চাকৰি কৰিবলৈ বাহিৰলৈ যোৱা নাই তেওঁলোকে ঘৰৰ নিজৰ মাটিত থাকি আৰু যি জেগাত দিনত যাবলৈ সাহস কৰা নাছিল সেই জেগাত 6টা কেম্পত আমাৰ খিলঞ্জীয়া যুৱক যুৱতীয়ে তাত ৰাতি থাকি আজি কৃষি প্ৰকল্পৰ জৰিয়তে স্বনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত যি এক আদৰ্শ গঢ়িছে মই আহ্বান জনাম অধ্যক্ষ ডাঙৰীয়া এইবাৰ যাতে অকল দৰং জিলাত কৰা সেই প্ৰকল্পই নহয় অসমৰ প্ৰতি জিলাই জিলাই এনেধৰণে যি অচিনাকি মানুহে সেই মাটিবিলাক বেদখল কৰি পেলাই তেওঁলোকে হস্তগত কৰিছে সেই মাটি উদ্ধাৰ কৰি গৰুখুটি কৃষি প্ৰকল্পৰ নিচিনাকৈ অসমৰ জিলাই জিলাই যাতে খিলঞ্জীয়া মানুহৰ মাটি নিজৰ হাতত ৰাখিবৰ কাৰণে আৰু স্বনিৰ্ভৰশীল হ'বৰ কাৰণে কৰ্মসংস্কৃতিৰ যাত্ৰাটো শক্তিশালী কৰিবৰ কাৰণে উৎপাদনমুখী এই ব্যৱস্থাটো কৰিবৰ কাৰণে পথাৰ বজাৰ দখল কৰিবৰ কাৰণে গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰিবৰ কাৰণে অসমীয়াৰ স্বাভিমান ৰক্ষা কৰিবৰ কাৰণে যাতে আমাৰ চৰকাৰে লোৱা যিকোনো ইতিবাচক সিদ্ধান্তৰ বিৰোধ নকৰে আৰু এনেকৈ যদি কৰে তেওঁলোকে নিৰ্বাচনৰ আগত যিবিলাক কথা কয় অধ্যক্ষ ডাঙৰীয়া যে আমাক বিজেপি দলক যে ব্ৰহ্মপুত্ৰত পেলাই দিব অসমৰ জনসাধাৰণে এই অখিল গগৈ ডাঙৰীয়াই যিবিলাক কথা কৈছিলে ব্ৰহ্মপুত্ৰত নেপেলাই অসমৰ জনসাধাৰণে অসমৰ জনস্বাৰ্থ কাম কৰাৰ কাৰণে আজি দিছপুৰত পেলালে অধ্যক্ষ ডাঙৰীয়া লাজ পাব নালাগে অখিল গগৈ ক'বলগীয়া আছে লাজ পাব নালাগে আমাক দিছপুৰত পেলালে তেওঁ ব্ৰহ্মপুত্ৰত জাপ মাৰি দিয়াটো উচিত আছিল আচলতে অসমৰ জনসাধাৰণে যে দিছপুৰত আমাক পেলালে আমাক কিন্তু ব্ৰহ্মপুত্ৰত নেপেলালে এইকাৰণে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰখনে অসমৰ জনসাধাৰণৰ স্বাৰ্থত কাম কৰাৰ কাৰণে চিলঞ্জীয়া মানুহৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ কাৰণে আমাক দিছপুৰত পেলাইছে চৰকাৰ হৈছে ধৈৰ্য ধৰক কাম কাজ কৰি থাকক আৰু পিছত কোনে কাক পেলাই ক'ত দেখা যাব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে আজি আচলতে মোৰ সমষ্টিত এই টাইলছ ইণ্ডাষ্ট্ৰীটো হ'বলৈ সক্ষম হৈছে ইয়াৰ পিছত লিমকাই তাত 1600 কোটি টকাৰ ইণ্ডাষ্ট্ৰী কৰিবলৈ ওলাইছে সেই উচ্ছেদিত মাটিত আৰু ইণ্ডাষ্ট্ৰী কৰিবলৈ ওলাইছে আমি 2000 বিঘা মাটি দিবলৈ ইতিমধ্যে যা যোগাৰ হৈছে যে মেগা ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক হ'বলৈ গৈ আছে যে এইটো সম্ভৱ হৈছে এইকাৰণে যে সেই অচিনাকি মানুহক উচ্ছেদ কৰাৰ কাৰণে আচলতে তাত এই ইণ্ডাষ্ট্ৰী হ'বলৈ সক্ষম হৈছে এইটো এটা আমাৰ কাৰণে ডাঙৰ এচিভমেণ্ট
কিন্তু তাৰ আগৰ মই যদি কংগ্ৰেছ চৰকাৰৰ কথা কওঁ অধ্যক্ষ ডাঙৰীয়া, চিনাকি মানুহবোৰ ক'ত গ'ল এতিয়া উচ্ছেদৰ পিছত? কাৰণ অচিনাকি অধ্যক্ষ মানুহবোৰ ডাঙৰীয়া চিনাকি আহ্বান জনালো আপুনি নাপায় নহয় ইমান দুষ্ট, তেওঁ কিয় সুধি আছে? যে আমি মাজতে স্পীচৰ আমি জানিব খোজো অচিনাকি মানুহবোৰ ক'ত গ'ল? এই পৰম্পৰাটো বাদ দিয়ক প্লিজ। বেলেগ জেগাত গ'ল নেকি? ডণ্ট ইণ্টাৰপ্ৰেট। অচিনাকি প্লিজ এইটো আপুনি নাপায় সুধিব এজ এ ছিনিয়ৰ মেম্বাৰ। এই সময়খিনি দিব লাগিব অধ্যক্ষ ডাঙৰীয়া। চাওক, কংগ্ৰেছ চৰকাৰৰ দিনত মোৰ সমষ্টিত 2টা ইণ্ডাষ্ট্ৰী আছিল।